নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এয়া বৰ্তমান আমি যাত্ৰা আৰম্ভ কৰিছোঁ জগন্নাথপুৰীলৈ বুলি। আমাৰ মাহঁত এনেদৰে শুই গৈ আছে। আমি ফৰকাটিং ষ্টেচনত উঠিলোঁ আৰু বৰ্তমান গুৱাহাটীলৈ গৈ আছোঁ। গুৱাহাটীৰ পৰা আকৌ পুনৰ কামাখ্যা ষ্টেচনত যাম। তাৰ পৰাহে আমি পুৰীলৈ যাত্ৰা আৰম্ভ কৰিম। আৰু এয়া আমি ৰাতি কামাখ্যা ষ্টেচনৰ পৰা বহুত দেৰিকৈ আছিলে পুৰীলৈ ট্ৰেইনখন, গতিকে আমি ৰেষ্ট ৰুমত গৈ অলপ ৰেষ্ট কৰি আছে সকলো মানুহ বহি। মাহঁতো এনেদৰে বহি আছে। বহি আমনি লাগিলত ভাবিলোঁ অলপ বাহিৰত খোজকাঢ়ি আহোঁ। এইটো হৈছে কামাখ্যা ষ্টেচন। আৰু এয়া প্ৰায় ৰাতি 12টামান বজাৰ সময়ৰ দৃশ্য হয়। আমাৰ ট্ৰেইনখন কিজানি 12:30মান বজাত আছিলে। গতিকে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া দ্বিতীয় দিনৰ দৃশ্য হয়। ক'ত পাইছোঁহি নাজানো, কিন্তু দৃশ্যখিনি ইমান ভাল লাগিলে, ভিডিঅ' কৰি ৰাখিছোঁ মাজে মাজে কিছুমান জাগাত। এয়া চাওকচোন, এই মানুহজনে কেনেদৰে শিৱ বাবাৰ ভেষ ধৰি মানুহৰ পৰা পইচা বিচাৰি আছে। আৰু কিছুমান মানুহ যে ইমান মূৰ্খ, তেওঁক পইচা তেনেকৈ দিও দিছে আৰু তেওঁ আশীৰ্বাদ দি ফুৰিছে এয়া। আৰু মাজতে কোনোবা এজনে ক'লে যে তেওঁ খুচুৰা পইচা নাই, আৰু তেওঁ গতিকে নিজৰ পৰা পইচাও খুচুৰা কৰি দিছে। সেয়া চাওকচোন, পইচা খুচুৰা কৰি দিছে। আৰু সেয়া আমাৰ জগন্নাথ মন্দিৰ পোৱাৰ অলপ দেৰি আগত তেনেদৰে বহুতেই ৰখাই থৈছিলে। আমি পাবগৈ হৈছে আৰু মানুহ সকলো সাজু হৈছে। ষ্টেচন আমি পামগৈ আৰু অলপ পাছতেই। আমি ভালে কুশলে আহি পালোঁহি মন্দিৰ। আৰু এয়া হৈছে ৰাণী মঠ, জগন্নাথ মন্দিৰৰ ওচৰতে আছে। তাতে আমি থাকিছিলোঁ, এই ৰাণী মঠতে আছিলোঁ আমি সকলো। আৰু এয়া আমি ৰাণী মঠৰ পৰা ওলাই এই গলিটোৱেদি গৈ আছোঁ। একেবাৰে মন্দিৰৰ সন্মুখতেই হয় গলিটো। আৰু আমি এনেদৰে খোজকাঢ়ি গৈ আছোঁ। বহুত সৰু সৰু গলি, একদম ঘনকৈ ঘৰবোৰ আছে, ছাইডতে হোটেলবোৰ। আমি সকলো গৈ পোৱা দিনাই পাছবেলা 4টামান বজাত জগন্নাথ মন্দিৰৰ পতাকাখন সলোৱাৰ দৃশ্য চাবৰ বাবে লৰালৰি কৰিলে। আৰু আমি যেনেদৰে আছিলোঁ লৰালৰিকৈ গুচি আহিলোঁ, কেনেবাকৈ দেখিবলৈ নাপাম বুলি। আমাৰ মাহঁতক চাওকচোন, যেনেদৰে আছিলে তেনেদৰেই গুচি আহিলে ড্ৰেছ পিন্ধি। আৰু এয়া আমি গৈ আছোঁ জগন্নাথ মন্দিৰৰ পতাকা সলোৱা দৃশ্য চাবৰ বাবে। আৰু এই মন্দিৰৰ পতাকাখন প্ৰতিদিনেই সলোৱা হয়। এইটো সময়তে সলোৱা হয়, পাছবেলা সময়টোত। আৰু এই পতাকাখন যেতিয়া সলোৱা হয়, এই পতাকাখন সলাবৰ বাবে একেটা পৰিয়ালৰ মানুহেই পূৰ্বৰ পৰাই সলাই আহিছে। আৰু তেওঁলোকৰ আচলতে কিবা ভগৱানৰ শক্তি থাকিব লাগিব, কাৰণ ইমান ওপৰত সদায় বগাই গৈ পতাকাখন সলোৱাটো বহুত ডাঙৰ কথা। আৰু এয়া আমি পতাকা সলোৱা দৃশ্য চাবলৈ সকলো আহি পালোঁ। আৰু পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো। আৰু আমি পুৰীত গৈ ইমান গৰম পাইছিলোঁ, কিন্তু যদি আমি মন্দিৰৰ আশে পাশে থাকোঁ, বৰ ধুনীয়া সুন্দৰ বতাহ আহি থাকে সাগৰৰ পাৰৰ পৰা। সাগৰৰ বতাহটো ইমানেই ধুনীয়াকৈ আহি থাকে। কিন্তু আমি যিখন ৰাণী মঠত আছিলোঁ, ৰাণী মঠখন মন্দিৰৰ একেবাৰে সন্মুখৰ গলিটোতেই আছে। কিন্তু হ'লেও ৰাণী মঠত বহুত গৰম হয়। কিন্তু এই মন্দিৰলৈ ওলাই আহিলে ইমানেই ধুনীয়া বতাহ বলি থাকে। সকলোৱে আহি এনেদৰে ইয়াতে বহি থাকে। আৰু ইয়াত থাকিলে যে কিবা আহিবলৈ মন নাযায়। ইয়াৰ পৰিৱেশটো সঁচাই বহুত বেলেগ, বহুত ভাল লাগিলে। আৰু চাৰিওপাশটো চাওকচোন, ইমান ধুনীয়াকৈ সজাই ৰাখিছে পৰিপাটিকৈ। আমি আহিছোঁ পুৰীৰ জগন্নাথ মন্দিৰলৈ। ইয়াত মাতটো একদম অহা নাই, আপোনালোকক পাছত দেখুৱাম ভালকৈ ভিডিঅ' কৰি। এতিয়া আমি জগন্নাথ মন্দিৰৰ পতাকা উত্তোলনৰ কাৰণে চাবৰ কাৰণে আহিছোঁ। এতিয়া পাছবেলা সময়ত, এতিয়া 5টা বাজিব হৈছে আৰু
তাত যেতিয়াই যোৱা হয় তেতিয়াই মানে মানুহৰ ভিৰ থাকেই। এয়াতো বাহিৰৰ দৃশ্যহে হয়, বাহিৰত এনেদৰে বহি মানুহবোৰে চাই আছে। আৰু ভিতৰততো কিমান লাইন, দীঘল দীঘল লাইন লাগি থাকে। কিন্তু ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোবাইল ভিতৰলৈ নিবলৈ নিদিয়ে। আৰু জগন্নাথ মন্দিৰৰ ওপৰেদি আজিলৈকে চৰাই চিৰিকটি উৰি যোৱা নাই বুলি কয়, আৰু আমি দেখাও নাছিলোঁ সঁচাকৈ, ওপৰেদি উৰি নাযায়।